আক্ৰমণ কৰিছে? বিজেপিৰ পোহনীয়া গুণ্ডা বাহিনী। হয়, ক'ৰ পৰা কেনেকৈ কৰিছে? আমি যেতিয়া ইয়াৰে পৰা মিটিং কৰি গৈ আছিলোঁ, আমাৰ নেক্সট মিটিং আছিল ঢিঙত। আমি গৈ থাকোঁতে আমাৰ মাননীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আমাৰ শিৱামণি বৰা MLA আৰু আমাৰ গাড়ী এটেক কৰিছে, এটেক কৰি এই অৱস্থা কৰিছে। বাকীটো আপোনালোকে গম পাই আছে, হ'ব পিছত ভালকৈ কথা। ঠিক আছে। কি ক'বলৈ কিটো আছে, বিজেপিৰ গুণ্ডা বাহিনী। কাৰণ এই গুণ্ডা মানুহেইতো বিজেপি চলাই আহিছে। যিবিলাক গুণ্ডা বাহিনী নিকৃষ্ট অপৰাধী, সেইসকলেই বিজেপিৰ এতিয়া মুঠা ফুটা মানুহ, যিবিলাকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ গোচৰ আছে, বিভিন্ন ধৰণৰ হত্যাৰ অভিযোগ আছে। তেনেকুৱা ধৰণৰ মানুহেতো বিজেপি চলাই আছে। তাৰে মন্ত্ৰী আছে, তাৰে বেলেগ বেলেগ ধৰণৰ পদবীধাৰী মানুহ আছে। সেইসকলে গতিকে এইসকলৰ পৰা কি আশা কৰিব পাৰে? তেওঁলোকে প্ৰথম কথা হ'ল পঞ্চায়ত নিৰ্বাচন পাতিব খোজা নাছিলে। গাঁও পঞ্চায়তত কংগ্ৰেছৰ চিম্বলত যাতে আমি খেলিব নোৱাৰোঁ সেইটো ব্যৱস্থা তেওঁলোকে কৰি লৈছে। এতিয়া আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত যেতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী উঠিছে, সেইসকলৰো মাজত সাধাৰণ ভোটদাতা ৰাইজৰ মাজত বিশেষকৈ অহা আৱেগত বোলে কংগ্ৰেছৰ মোৰ ভাষণত বোলে তেওঁলোকে কিবা বেয়া পালে খঙতে মাৰিবলৈ অহা বস্তু নহয়। সেইটো পূৰ্ব পৰিকল্পিতভাৱে ক'লা পোচাক কিনি আহিছে, দীঘল দীঘল ৰথ, মুখবিলাক ঢাকি আহিছে, আহি পেলাই আমাক এফালৰ পৰা মাৰিছে আৰু ক'ত গ'ল বুলি কৈ পেলাই ৰথ সোমোৱাই মাৰিবলৈ চেষ্টা কৰিলে। ভাগ্যবান আমি দুয়ো পিছৰ চিটত আছিলোঁ। আমি তলত গাড়ীখনৰ তলত যাতে উৰি অহা যিবিলাক আইনাৰ টুকুৰা আছে, সেই আইনাৰ টুকুৰা মোক দিবলৈ তেজ ওলাইছে, পিছফালে এখেতৰো তেজ ওলাইছে, আমাৰ PSOজনৰ এইফালে কাটি গৈছে। সেইবিলাক তেওঁলোকে হত্যা কৰিবলৈ চেষ্টা কৰিছে। মই তাকে ভাবি পোৱা নাই যে বিজেপিৰ এই গুণ্ডা বাহিনী, বিজেপিৰ নেতাসকলে কি সাব্যস্ত কৰিব খুজিছে, কি বাৰ্তা দিব খুজিছে? আপোনালোকে মানে বিহাৰ UPতকৈও বেছিকৈ আপোনালোকে নিম্ন স্তৰলৈ গৈছে যে আপোনালোকে এইবিলাক কৰি গণতন্ত্ৰক বশীমূৰ কৰাৰ যি চক্ৰান্ত কৰিছে, আপোনালোক সফল কাম নহ'ব। আৰু দ্বিতীয় কথা, মই এইটো কথা কৈ দিছোঁ, আপোনালোকক কৈছোঁ, আপোনালোকক আমি ভয় নকৰোঁ, মুঠেই ভয় নকৰোঁ। আপোনালোকে আক্ৰমণ চলাইছে, আপোনালোকে হত্যা কৰিব খুজিছে, আমাক জেললৈ পঠিয়াব খুজিছে, মুঠেও ভয় নকৰোঁ, যাওক। আৰু দুগুণ উৎসাহেৰে, দুগুণ উদ্যমেৰে আপোনালোকৰ এই যে চিণ্ডিকেট ৰাজ, আপোনালোকৰ দুৰ্নীতি, আপোনালোকৰ যিমানবিলাক অনাচাৰ ব্যভিচাৰ, আপোনালোকৰ এই বিৰুদ্ধে আমি সংগ্ৰামত আৰু দুগুণ সাহসেৰে সৈতে আমি অৱতীৰ্ণ হয়। চাই লওঁ আপোনালোকে কি কৰে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু আমি এইফালেদি আহি আছিলোঁ। মোৰ গাড়ীখন আপোনাৰ পুলিচো আছিলে আগত কেইজনমান, তাৰপিছত আপোনাৰ কেণ্ডিডেটৰ গাড়ী আছিলে, পিছত মোৰ গাড়ীখন। তেওঁলোকে সোপা পাতি আছিলে ৰাস্তাৰ ছাইডত, অলপ ফৰেষ্ট এৰিয়া এটা এইখিনি জেগাত। ফটককৈ 50জনমান যুৱক ওলাই আহিলে, ক'লা কাপোৰ, ক'লা মুখত মাৰি পেলাই ডাঙৰ ডাঙৰ লাঠি লৈ আহি পেলাই গাড়ীখনত পূৰা এনেকুৱা এটাক কৰিলে যেন তেওঁলোকে গাড়ীত এটাক নহয়, মুখে মাৰাৰ, আমাক মাৰি পেলোৱাৰ এটা যিটো ষড়যন্ত্ৰ। আৰু ইয়াৰ পৰা এটা বস্তু স্পষ্ট, এইটো চাওক, মোৰ গোটেই গাত কাজবোৰ আপুনি যদি দেখে, গোটেই গাড়ীখনৰ অৱস্থাত হোৱা নাই। আৰু আমাৰ নিচিনা যুৱক, তেওঁলোকৰ কি ক্ষোভ, কাৰ ওপৰত ক্ষোভ নাজানো, কিন্তু অসমত যে জংগল ৰাজ চলি আছে, অসমত যে এটা বেয়া পৰিস্থিতি আপোনাৰ সেই 1990ৰ আগৰ পৰ্যায়লৈকে গৈছে, 2000 চনৰ আগৰ পৰ্যায়ত আকৌ অসম উভতি আহিছে। আজি মই স্বচক্ষে ইয়াত আহি পেলাই প্ৰমাণিত হ'লোঁ। আৰু এটা খুব মানে আমাৰ ঢিঙত আজিলৈকে, এই ঐতিহাসিক ঢিঙত এনেকুৱা ঘটনা দেখা পোৱা নাছিলোঁ। কিন্তু কেইজনমান নেতাৰ উচতনিৰ কাৰণে কিছুমান যুৱকে হয়তো সাহস পাইছে, আৰু সাহস পাই পেলাই আজি এনেকুৱা অপ্ৰীতিকৰ ঘটনা কৰিছে। গোটেই আজি মোৰ এনেকুৱা অৱস্থা হৈ গৈছিল, লাষ্টত তেওঁলোকে গাড়ীটোতো ভাঙিছেই, আমি আগুৱাব নোৱাৰি 100জনমান মানুহটো আমি মাৰি পেলাই গাড়ীখন পাৰ কৰিব নোৱাৰোঁ। তাৰপিছত তেওঁলোকে গৈ পেলাই হানি খুচাৰ নিচিনা এটা কাণ্ড কৰিব বিচাৰিছিল। পিছত মই উপায় নাপাই চিটৰ ছাইডত সোমাই যাব লগা হ'ল। পিছত ক'লোঁ যে পিক আপ দিয়া। তাৰপিছত যেতিয়া পিক আপ দিলে, আমাৰ যিজনে ড্ৰাইভাৰ চিটত বহি আছিলে, তেওঁ পিক আপ দিয়াৰ পিছত ছাইডত ফালৰিৰ পৰা গুচি গ'ল। আগৰ পৰা যোৱাৰ পৰা কিবাকৈ মানে কথুমুপি ৰক্ষা কৰাৰ নিচিনা হ'ল। এতিয়া মই গোটেই গাতে এতিয়া দেখিছোঁ, ইয়াত তেজ লাগি আছে, ইয়াত তেজ লাগি, কাজবোৰ ভাঙি পৰিছে, মোৰ জোতাৰ ভিতৰত কাজ সোমাই আছে। এতিয়াও জোতাৰ ভিতৰত মই জোতা খুলিলে কাজ ওলাব। গতিকে অসমত যে জংগল ৰাজ চলিছে, UP বিহাৰত শুনিছিলোঁ আগতে এইবোৰ কাৰ্য, কিন্তু প্ৰথমবাৰ অসমত এনেকুৱা দেখিলোঁ। আৰু ঢিঙৰ নিচিনা ঠাইত কেতিয়াও আমি এনেকুৱা দেখা নাছিলোঁ। কাৰ সাহসত কি পৰিৱেশত এনেকুৱা পৰিৱেশ হ'ল, আমাৰতো মানে এইটো ভাষা নাই। এই সময়ত একচুৱেলি নিউজত ষ্টেটমেণ্ট দিয়া সময়ে নহয়, কাৰণ মোৰ গাত কাজ লাগি আছে, তেজ লাগি আছে। আৰু এনেকুৱা কাক টাৰ্গেট কৰি কি কৰি এনেকুৱা কাম কৰিলে একদম আচৰিত কথা। আৰু কিবাকৈ মানে ৰক্ষা পৰা টাইপ হ'ল। আজি এনেকুৱা যেন জীৱন ঘূৰাই পাইছোঁ। মোৰ মানে
নিশ্চিতভাৱে তেওঁলোকৰ যিবোৰ নেতা কৰ্মী তেওঁলোকে ইমান দিন ধৰি হুংকাৰ দি আছে চামগুৰিত কি পৰিস্থিতি হৈছে অন্য জাগাবোৰত কৰিছে কাকো সন্দেহ মই মানে প্ৰি জাষ্টিছ নহয় জাজ কৰাটো ঠিক নহয় মই কাকো এই মুহূৰ্তত ক'ব নিবিচাৰোঁ আমাৰ সাংসদ মহোদয় আছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তেওঁ আমি এতিয়া পুলিচ ষ্টেচনত আহিছোঁ চাওঁ এতিয়া পুলিচক কৈ পেলাই পুলিচে যদি আগতে শুনিছিলোঁ কেইবাজন পুলিচো আছে এজন সাংসদ যেতিয়া আহে তেওঁলোকে আগতে আমি দেখিছিলোঁ কংগ্ৰেছৰ সময়ত বা এতিয়াও বিজেপিৰ যিবোৰ নেতা তেওঁলোকৰ লগত পুলিচ থাকে আমাৰ পুলিচৰ ব্যৱস্থা কিয় আমাক কৰি নিদিয়ে আৰু এই কাৰণবোৰ পুলিচ থকা অৱস্থাটো পুলিচৰ সন্মুখত হৈছে বুলি আপোনালোকে আৰক্ষীৰ একদম আপোনাক 100% ক'ব পাৰোঁ আৰক্ষীয়ে এইটো নিজে এটা ষ্টেপ ল'ব লাগিছিলে আজি আৰক্ষীয়ে কি কৰিলে আৰক্ষী ইয়াতে পুলিচ ষ্টেচনৰ পৰা 2 কিলোমিটাৰো নহ'ব চাগে এইখিনি এৰিয়াত আজি পুলিচ ষ্টেচনৰ ওচৰত এনেকুৱা এটা ঘটনা হ'ব পাৰে মোৰতো ব্যক্তিগতভাৱে মই ছাত্ৰ হিচাপে মোৰ এনেকুৱা লাগিছে মই জীৱন ঘূৰাই পাইছোঁ যেন মোৰ অনুভৱ হৈছে মোৰ নিজৰ জীৱনটো মই ঘূৰাই পোৱা যেন মোৰ ফিল হৈছে এনেকুৱা এটা পৰিৱেশৰ মাজৰ পৰা ওলাই আহিছোঁ কাৰণ যিটো সময়ৰ পৰা জংঘলৰ পৰা প্ৰথমতে ফটককৈ ওলাই আহি পেলাই মানে 50জন আগতে আমি শুনিছিলোঁ বেলেগ বেলেগ জেগাত ডকাইত ওলাই বুলি ৰাতি এনেকৈ গাড়ী ৰখাই পেলাই সেনেকুৱা এটা পৰিৱেশৰ সন্মুখীন এটা হৈছিলে যিটো মানে কথমপি জীৱন ৰক্ষাৰ নিচিনা আৰু প্ৰমাণ কি লাগে আপোনাক এতিয়ালৈকে মোৰ 5 মিনিট আগৰ ইনচিডেণ্ট গোটেই গাড়ীখন এটাও গ্লাছ ৰখা নাই ইয়াত ভাঙি ইয়াত মাৰি পেলাই আপোনাৰ গাড়ী মোৰ নিজৰ গাড়ী আৰু কাৰোবাৰ গাড়ী মানে গোটেই গাড়ীকেইখনত তেওঁলোকে এটাক কৰিছে কিন্তু এই গাড়ীখন যিহেতু কেণ্ডিডেটৰ গাড়ীৰ পিছত আছিলে গতিকে তেওঁলোকে আহি পেলাই কেণ্ডিডেট মহিলাৰ কাৰণে তেওঁলোকে এটাক কৰিলে নে নাজানো হয়তো কেণ্ডিডেটৰ গাড়ীখনতো এটাক কৰিছে কিমান নিৰ্লজ্জ হ'ব পাৰে এই মহিলা এগৰাকী যদি তেওঁ গাত যদি এতিয়া যদি কিবা অপ্ৰীতিকৰ পৰিৱেশ এটা সৃষ্টি হ'লে হৈছে হয়তো দুখ পাইছোঁ তেওঁ কিন্তু মোৰ এনেকুৱা গোটেই কাজবোৰ ওপৰৰ পৰা ভাঙি মোৰ গাত পৰিলে মোৰ এনেকুৱা লাগিছে যে মই কিবাকে ইয়াৰ পৰা বাচি যাওক মোৰ গাড়ীখনটো ছেকেণ্ডাৰী প্ৰথম আমি যি দুজন ব্যক্তি গাড়ীত বহি আছিলোঁ যে আমি ইয়াৰ পৰা বাচি যাওঁ আৰু মই এইটোৱে ফিল কৰিছোঁ আজি আৰু আপোনাক কি ক'ম স্পষ্টভাৱে কৈছোঁ জংঘল ৰাজ চলি আছে আৰু জংঘল ৰাজৰ আজি একদম চৰম পৰ্যায়ৰ উদাহৰণ মোৰ চকুৰ আগতে পাইছোঁ আজি ঢিং বিধানসভা সমষ্টিত অন্তৰ্গত হলুগুৰি গাঁৱৰ একদম নিকটৱৰ্তী অঞ্চলত ডুমডুমীয়া অঞ্চলত এনেকুৱা পৰিৱেশ আমি জন্মৰ পিছত কেতিয়াও দেখা নাই আমি স্বচক্ষে জন্মৰ পিছত দেখা নাই চামগুৰিতকৈও এক ষ্টেপ ওপৰত হৈছিল হয় কংগ্ৰেছ দলৰ মুখপাত্ৰ NSUৰ ৰাষ্ট্ৰীয় সম্পাদক মহচিন খান ডাঙৰীয়াক আজি ডুমডুমীয়া ডিং সমষ্টিৰ স্থিত ডুমডুমীয়াৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলাই আৰু এখন সভাত যোৱাৰ পথত যেনেদৰে দুৰ্বৃত্তই কোলা কাপোৰ মুখত বান্ধি যেনেদৰে আক্ৰমণ কৰিছে সেয়া আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ লগতে অসম চৰকাৰ তথা অসম প্ৰশাসনক আমি আহ্বান জনাইছোঁ এই 20-30 জনীয়া যোনজন আক্ৰমণকাৰীৰ দল আছে এই অসম প্ৰশাসনে চিনাক্ত কৰি অনীতি পলমে আইনী ব্যৱস্থা ল'বলৈ আমি দাবী উত্থাপন কৰিছোঁ গতিকে আজি নিৰ্বাচন বুলিলে আমি জানো সদ্যহতে আমি নিৰ্বাচন বুলিলে জানো গণতন্ত্ৰৰ উৎসৱ আৰু গণতন্ত্ৰৰ উৎসৱ আমি সংবিধানত থাকি আমি নিৰপেক্ষভাৱে আমি ৰাজনৈতিক নেতাসকলক ভোট প্ৰদান কৰিব লাগে কিন্তু তেনেস্থলত এজন দলীয় নেতাক আক্ৰমণ কৰাটো এটা ঘৃণনীয় বিষয় গতিকে আমি আমচুৰ ফালৰ পৰা দাবী উত্থাপন কৰিছোঁ অসম প্ৰশাসনে অতি শীঘ্ৰে এই 20-30 জনীয়া দলক চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ দাবী জনাইছোঁ